হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি আমাৰ বিশেষ এটা দিন, হোলী বুলি স্পেচিয়েল হয়। সেয়া আমি যাব ওলাইছোঁ কি বুলি কয় এইখিনি বৰশিল মন্দিৰত। যিহেতু আৰিয়া হয়, আৰিয়া দিওঁ আমি বহু বছৰৰ পৰাই দি আহিছোঁ। যেতিয়াৰ পৰা আমাৰ ঘৰত বৌক আমি বিয়া পাতি আনিছোঁ তেতিয়াৰ পৰাই আৰিয়া দিয়ে আছোঁ আমি, আৰু আজিলৈকে দি আছোঁ। পিছলৈকে নাজানো ভগৱানে কি কৰে, বাট যেতিয়ালৈ পাৰোঁ তেতিয়ালৈকে দিবৰ কাৰণে ট্ৰাই কৰিম। মই ভাল লাগিছেনে ক'ব দেই। আৰু আপোনালোকৰ কাৰ কাৰ এনেকুৱা ভাল লাগে মন্দিৰ গৈ কিনে? মোৰ বহুত ভাল লাগে। তাৰপিছত আমাক প্ৰসাদ দিলে ক্ষীৰ খাবৰ কাৰণে, আৰু খালোঁ। সঁচাকৈ বহুত ধুনীয়া হৈছে ক্ষীৰখিনি খাবৰ কাৰণে। আমাৰ ভণ্টিৰ পৰা খাইছে, ভালে লাগিছে বাৰু। অমৃত। আৰু তাৰপিছত যেতিয়া চব উঠি গৈছে, তাৰপিছত কিমান মৰম লাগিছে চাওকচোন। চাকিবোৰ কি ধুনীয়াকৈ জ্বলি আছে, চবৰে মনৰ আশাবোৰ পূৰণ। ফেঞ্চিত হোলী খেলিব গ'লোঁ আমি। হোলী খেলি আহিলোঁ। আহি পিনে ডাইৰেক্ট ঘৰ আহি পালোঁ। ঘৰ আহি দেখিলোঁ পূৰা, জানেতো ফেঞ্চিত কেনেকুৱা হোলী খেলে। চ' ময়ো খেলি পূৰা ৰাতিখন আহি মায়ে কৈছে গা ধোৱা। গা ধুব গ'লোঁ। ইমান হোলী মাথাত আছিলে। আৰু তাৰপিছত জীৱনটো যাতে সঁচাই এনেকুৱা ৰং খেলিলে নহ'ব, ৰঙিন হৈ থাকক জীৱনটো, ভালে থাকক, কুশলে থাকক। বাই বাই।